हेलो गाइस एটো ভিডিঅ' বিশেষ ছোৱালীবিলাকৰ কাৰণে কৈছোঁ। ভাল পোৱা নহয় কোনো দেশৰ সম্পৰ্ক, নহয় কোনো অপবিত্ৰতা। ভাল পোৱা হ'ল দুটি মনৰ মিলন। তথাপিও কিয় মানুহে ভাল পোৱালৈ খেলা কৰে? ভাল পোৱাৰ নামত মানুহে নম্ৰতা কৰি আছে। আজিকালি ভাল পোৱা হৈ থকা নাই, ভাল পোৱা হৈ পৰিছে এটা নম্ৰতা, যিটো লৈ নেকি ধেমালি কৰি আছে। আজি এজনৰ লগত আৰু কালি আন এজনৰ লগত। এইটো মই ছোৱালীবিলাকৰ কাৰণে কৈছোঁ, বেয়া লাগিলে মোক ক্ষমা কৰি দিবা। যেতিয়া BFে তোমাৰ পৰা বেয়া হট ফটো খোজে, তেতিয়া কি তোমাৰ মনত নাথাকে কাক কি দি আছা? শুনা ছোৱালী, যেতিয়া তোমাৰ BFৰ লগত ঘণ্টাৰ পৰ ঘণ্টা একেলগে সময় কটোৱা, তেতিয়া তোমাৰ মনত নাথাকে নে কাৰ সন্মান লৈ তুমি পথাৰত নামিলা নিজকে খোলা ৰাখি? যেতিয়া BFৰ লগত ধাবা, হোটেল, কাৰোবাৰ ফ্লাইটত গৈ দুটা শৰীৰৰ একেলগে কৰি শুই থাকা, তেতিয়া তোমাৰ মনত নাথাকে নে কাৰ সম্পদ কাক বিলাই দিছা? নিজৰ ইচ্ছামতে যেতিয়া নিজকে বিলাই দি আছা, তেন্তে পিছত আকৌ সেইটোৰ বদনাম সকলো ল'ৰাক কিয় দিছা? এটা ল'ৰাৰ কাৰণে সকলো ল'ৰাক কিয় দোষী বদনাম কৰিছা? তুমি জানানে ঈদৰ চাঁদ দেখি মানুহে কিমান হেপী হয়? সিমান হেপী ঈদৰ দিনটো কিন্তু নহয়। কিয় জানানে? কাৰণ ঈদৰ দিনা মানে ঈদ শেষ আৰু চন্দ্ৰ দেখা মানে কালি ঈদ। এইটো ভাবিয়েই সুখত বুকুখন ভৰি যায়। ঠিক তেনেকৈ যিয়ে তোমাক বিয়াৰ আগতেই পাই গৈছে, তাৰ আকৌ কিয় দৰকাৰ হ'ব তোমাক বিয়া পাতিবলৈ? সেয়ে যাৰ লগত সম্পৰ্ক কৰিবা, ভাবি চিন্তি সুন্দৰ মনৰ এজন মানুহৰ লগত কৰিবা। অৱশেষত কৈছোঁ, যদি কিবা ভুল হৈ থাকে ক্ষমা কৰি দিবা প্লিজ। যিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগত থকা বেল আইকনটো দবাই দিয়া। নেক্সট পিছতো এনেকুৱা ভিডিঅ' পাই থাকিবা। ধন্যবাদ।